2027 ভিতৰত ব্ৰহ্মপুত্ৰত দুখন ক্ৰুজ শিপ ইয়াত প্ৰদান কৰা হ'ব, দুখন ক্ৰুজ শিপ। আৰু ইতিমধ্যে হুগলী কোচিন শিপয়াৰ্ড লিমিটেড কলকাতাত দুইখন জাহাজ নিৰ্মাণ কৰি থকা হৈছে। এই দুইখন জাহাজৰ দাম হ'ব 250 কোটি টকা। 250 কোটি টকাৰ পৰিমাণৰ এই ধন ব্যয় কৰি পেলাই দুখন জাহাজ কেৱল ডেডিকেটেডলি ব্ৰহ্মপুত্ৰত দিয়া হ'ব। আৰু ইয়াৰ উপৰি আপোনালোকে শুনি ভাল পাব, জাৰ্মানৰ আটাইতকৈ লিডিং লজিষ্টিক কোম্পানী ৰেনাছ লজিষ্টিক লিমিটেড প্ৰাইভেট লিমিটেড, সেই কোম্পানীটোৱে ইতিমধ্যে 3 মাহ আমাৰ বৰাক, ব্ৰহ্মপুত্ৰ আৰু গংগা অধ্যয়ন কৰি তেখেতসকলে এই কথা আমাক জনালে যে ইয়াত কাৰ্গো ভেছেল অপাৰেট কৰিবলৈ সুবিধা আছে। গতিকে তেখেতসকলে এই বছৰৰ পৰাই 100খন কাৰ্গো ভেছেল মানে বাৰ্জেছ, য'ত নেকি 500 টন, 1000 টন, 2000 টন এই পৰ্যায়লৈকে তেখেতসকলৰ বাৰ্জেছবিলাকত সামগ্ৰী অনা নিয়া কৰিব পৰা ব্যৱস্থা হ'ব। গতিকে তেনেধৰণে তেখেতসকলে 3খন নদীতে আগন্তুক দিনত ব্ৰাছ অপাৰেট কৰিবৰ কাৰণে ইতিমধ্যে তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছে। আমাৰ যোগাযোগৰ আমাৰ যোগেদি বুজাবুজি চুক্তি হৈছে।